মোদীজীয়ে ঘৰ দিয়ে, মই অৰুণোদয় দিওঁ, মাজত দালালি কিয় কৰিব? কিয় দালালি কৰিব? মাজত কিয় দালালি কৰিব? আজি বোলে অৰুণোদয় আমাৰ নাম নাই, বোলে ঘৰ লাগে 10,000 টকা দিব লাগে। কিয় দিব লাগে? মোদীজীয়ে ঘৰ দিয়ে, মই অৰুণোদয় দিওঁ, মাজত দালালি কিয় কৰিব? কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙকচোন। সঁচাই পোৱা নাই? এইফালে কওক কোনে কোনে পোৱা নাই? একদম লাষ্টলৈকে, এইফালে লাষ্টলৈকে। এতিয়া মই শুনিছো ইয়াত বোলে অৰুণোদয় ফৰ্ম এখন লওঁতেও 500-1000 টকা দিব লাগে। লাগে নেকি? লাগে নে নালাগে? আৰু প্ৰধানমন্ত্ৰীৰ ঘৰ এটা পাবৰ কাৰণেও বোলে 10,000 টকা দিব লাগে। কাৰোবাৰ বাবাৰ ঘৰৰ টকা নেকি? কিয় দিম আমি? অৰুণোদয় মই দিম, মোৰ চৰকাৰৰ টকা। আমি কিহৰ কাৰণে কাৰোবাক 1,500 টকা দিম? নিজৰ চৰকাৰ হ'ব, আমি নিজৰ পইচা আমি নিজে ল'ম, কোনো দালাল আমাৰ মাজত সোমাব নোৱাৰে। মই শুনিলো ইয়াত বোলে কিবা এটা ভিচিডিচি আছে। আছে নেকি? নলবাৰীততো ভিচিডিচি নাই, বজালিততো ভিচিডিচি নাই, ইয়াত ক'ৰ পৰা ওলালে? সেইকাৰণে এইবাৰ বিজেপি ইলেকশ্যন জিকিলে ভিচিডিচি বিলাকক গাঁতৰ তলত সোমাই দিম। পুৰা গাঁতৰ তলত থাকিব লাগিব। আমি টকা দিওঁ, মোদীজীয়ে টকা দিয়ে, আৰু মাজত বৰালি মাছৰ দৰে খাই থাকে। ইয়াতে বোলে ৰেচনৰ চাউল কেইটাও বোলে ইন্দু নিগনি অলপ অলপ কাটি থাকে। কাটে নেকি ইন্দুৰ নিগনিয়ে? কাটে নেকি ইন্দুৰ নিগনিয়ে? এইবিলাক কাম বন্ধ হ'ব লাগে নে নালাগে? ইন্দুৰ নিগনিবিলাক মাৰিব লাগে নে নালাগে? ইন্দুৰ নিগনিবিলাক মাৰিব লাগে নে নালাগে? আমাৰ মাসকলে অৰুণোদয় পাব লাগে নে নালাগে? আজিয়ে মই অৰুণোদয় মানৱক চেয়াৰমেন পাতি দিছো, আপোনালোকক মানৱে ধাম ধুম অৰুণোদয় দি দিব। হ'ব পুৰা। আপোনালোকৰ যোনে যি নকওক কিয়, মই কাৰো কথা নুশুনো। একবাৰ যদি মনত ঠিক কৰি ললো যে দিহিৰাৰ দুখীয়া মহিলাই অৰুণোদয় পাবই লাগিব, তাৰ মানে পাবই লাগিব। যাক ভয় খুৱাব পাৰে খুৱাব, মোকতো ভয় খুৱাব নোৱাৰে। ভিচিডিচিয়ে মোক ভয় খুৱাব পাৰিব নেকি? এন্দুৰ নিগনিয়ে মোক ভয় খুৱাব পাৰিব নেকি? এইবিলাক নিজে নিজে নোহোৱা হৈ যাব, নিজে নিজে নোহোৱা হৈ যাব। বিজেপিৰ চৰকাৰ নাথাকা কাৰণে আজি সমাজত এনেকুৱা ঘটনা ঘটি আছিল।